বিদেশীক যদি উচ্ছেদ কৰিছে, বিদেশীক কৰায়ত্ব কৰিব লাগে, ডিটেনশ্যন কেম্পত ৰাখিব লাগে, তেওঁলোকক ইয়াৰ পৰা ৰিটাৰ্ণ কৰিব লাগে, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিছে, কাৰণ অবৈধ বিদেশীক যদি মাটি দিছে, অবৈধ বিদেশীক যদি টকা পইচা দিছে, তেতিয়াহ'লে ৰাষ্ট্ৰদ্ৰোহ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব। বিদেশী চিনাক্তকৰণ, বিদেশীৰ দৰে চিৰিয়াছ বিষয় এটা চিনাক্তকৰণ কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাটো কাৰ কাম? এইটো আপোনাৰ এই মুখ্যমন্ত্ৰীগৰাকীয়ে, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অতি লজ্জাজনকভাৱে আত্মসমৰ্পণ কৰা নাইনে? বিদেশী চিনাক্তকৰণ কৰিব নোৱাৰি মোৰ পৃষ্ঠপোষকতাতহে আন্দোলন চলিছে বুলি কোৱা কথাটো এইটো কিমান দূৰ যুক্তিসংগত? তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হ'ব নালাগে নে? উচ্চতম ন্যায়ালয়ৰ উচতনিমূলক বক্তব্য দিয়া যি বক্তব্য, সেই আইনমতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হ'ব নালাগেনে? কিন্তু এই যে ইয়াত উচ্ছেদ কৰি বেলেগত মাটি দিছে, বেলেগত উচ্ছেদ কৰি বেলেগত মাটি দি মানুহৰ মাজত যিটো সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিছে, ইয়াৰ মূল আৰু অন্তৰ্নিহিত লক্ষ্য আৰু উদ্দেশ্য হ'ল ২৬ৰ নিৰ্বাচন। অসমৰ জাতীয় জীৱনৰ সংকট মোচন কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো কাম কৰা নাই, নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ সংকট মোচন কৰিবৰ কাৰণে এই কামবোৰ কৰা কৰিছে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এইটো স্বীকাৰ কৰিব লাগে যে মই একেবাৰে অকৰ্মণ্য মুখ্যমন্ত্ৰী, মোৰ কোনো কাম নাই, গতিকে এই বিদেশী যিহেতু চিনাক্তকৰণ কৰিব পৰা নাই, গতিকে অসমৰ ৰাইজে এই সম্পৰ্কত ভৱিষ্যতৰ দিনসমূহত ডিচিশ্যন ল'ব লাগে। উচ্ছেদ কৰি বিদেশীসকলক কিয় সংস্থাপিত কৰিছে? বিদেশীসকলক কৰায়ত্ব কিয় কৰা নাই? নাই শুনক, মিয়া মুছলমান নক'ব, বিদেশী নে স্বদেশী এইটো কথা কওক। এইটো আপোনালোকে কিয় ব্যৱহাৰ কৰিছে? বিদেশী নে স্বদেশী? বিদেশীয়ে যদি দখল কৰিছে কিয় ধৰা নাই? তেওঁলোকক কিয় কৰায়ত্ব কৰা নাই? মুখ্যমন্ত্ৰীয়ে মাটি দিয়াৰ কাৰণে ৰাষ্ট্ৰদ্ৰোহত মুখ্যমন্ত্ৰী এৰেষ্ট হ'ব লাগে নে নালাগে? বিদেশীয়ে ধৰ্ম নাই, ইয়াত কোনো জাত পাত নাই। ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশীক কৰায়ত্ব কৰি তেওঁলোকক বহিষ্কাৰ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে যদি নাই পৰা চাৰেণ্ডাৰ কৰিব লাগে, বেলেগক মুখ্যমন্ত্ৰী দায়িত্ব দিব লাগে।